জিন্দাবাদ জিন্দাবাদ শ্রমিক ঐক্য জিন্দাবাদ 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 শ্রমকর বাতিল করক কৃষকৰ কলা আইন বাতিল করক কৃষক শ্রমিক মই আজিৰ এই ধৰ্মঘটত গোটেই ভাৰতবৰ্ষৰ কৃষক শ্ৰমিক প্ৰায় 25 কোটিৰো অধিক নিজৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে আজিৰ এই ধৰ্মঘটত নামি পৰিছে। বৰ্তমান আজিৰ দিনৰ যিটো পৰিস্থিতি যে ভাৰতবৰ্ষৰ জনসাধাৰণে নিজৰ দৈনন্দিন জীৱন ধাৰণ উন্নত কৰাৰ কাৰণে যিখিনি নিত্য প্ৰয়োজনীয় সমস্যা এই সমস্যাসমূহ সমাধানৰ কাৰণে অপৰাগ। এইকাৰণে বৰ্তমানৰ চৰকাৰখনে কৃষকৰ কাৰণে যি কৃষি আইন আছিল, শ্ৰমিকসকলৰ ন্যূনতম যি অধিকাৰ জীয়াই থকাৰ কাৰণে যিখিনি তেওঁলোকৰ আইন তেওঁলোকে সংগ্ৰহ কৰিছিল, এই সকলোবিলাক একমাত্ৰ মালিকৰ স্বাৰ্থত শ্ৰম কোড এটা নাম দি পেলাই খুব সুন্দৰকৈ তেওঁলোকে শ্ৰমিকসকলক গ্ৰহণ কৰাৰ এটা ব্যৱস্থা কৰিছে। আৰু এই কোডত আমি আজি গোটেই ভাৰতবৰ্ষৰ শ্ৰমিকে বিৰোধিতা কৰিছোঁ। কাৰণ এই কোড আহিলে শ্ৰমিকৰ লাভ একো নহয়, বৰঞ্চ শ্ৰমিকসকলৰ যিখিনি প্ৰাপ্য অধিকাৰ আছিল, যি ধৰণে শ্ৰমিকৰ বোনাছৰ অধিকাৰ আছিল, যি ধৰণে শ্ৰমিকৰ গ্ৰেচুইটিৰ অধিকাৰ আছিল, যি ধৰণে শ্ৰমিকৰ চাকৰিৰ নিয়মীয়াকৰণৰ অধিকাৰ আছিল, যি ধৰণে শ্ৰমিকৰ ন্যূনতম মজুৰি আইনৰ অধিকাৰ আছিল, যি ধৰণে দৰমহা আইনৰ অধিকাৰ আছিল, এই সকলোবিলাক আইন এখন ভেকভাওনাত পৰিণত হ'ব। ইতিমধ্যেই বিভিন্ন ৰাজ্যত এই আইনসমূহ প্ৰয়োগ হৈছে আৰু যাৰ পৰিণতিত শ্ৰমিকসকলৰ যিটো দৈনন্দিন জীৱন ধাৰণৰ অৱস্থা, এই অৱস্থা ক্ৰমাগত নিম্নগামী হৈছে আৰু শ্ৰমিকসকল দাসত পৰিণত হৈছে। গতিকে সেয়েহে শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি আজিৰ এই ধৰ্মঘটত অংশগ্ৰহণ কৰিছোঁ। আৰু এই ধৰ্মঘটৰ যোগেদি কেন্দ্ৰীয় চৰকাৰক, অসমৰ ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ, এই আইন অতি শীঘ্ৰে উঠাই লওক। এই আইনৰ কাৰণে আমি 1991 চনৰ পৰা ধাৰাবাহিক শ্ৰমিকৰ অধিকাৰ, জনসাধাৰণৰ অধিকাৰ ৰক্ষা কৰা হেতু আজি এই 21 নম্বৰ ধৰ্মঘটত মিলিত হৈছোঁ। আৰু যেতিয়ালৈকে এই আইন, এই অধিকাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক আদায় নিদিব, তেতিয়ালৈকে এই আন্দোলন সংগ্ৰাম চলিয়ে থাকিব। গতিকে আজিৰ ধৰ্মঘটৰ মূল উদ্দেশ্য হৈছে এয়া। জীৱন ধাৰণৰ মান উন্নত কৰাৰ কাৰণে আপোনালোকক গাড়ীত গৈ কিন্তু আজিৰ সময়ছোৱাত আজি ভাৰতবৰ্ষৰ জনসাধাৰণৰ বিকাশ হোৱা নাই। বিকাশ হোৱা নাই বুলি এইকাৰণে কৈছোঁ, এয়া আপোনালোকৰ চৰকাৰী তথ্য। সেইকাৰণে ভাৰতবৰ্ষৰ 140 কোটি জনসংখ্যাৰ 80 কোটি আপোনালোকে হিতাধিকাৰী হয় বুলি কৈছে। এয়া ব্যক্তিগত তথ্য নহয়, এয়া চৰকাৰীভাৱে উল্লেখিত তথ্য, য'ত 80 কোটি ভাৰতবৰ্ষৰ জনসাধাৰণ আজি হিতাধিকাৰী। আৰু তাতে চৰকাৰ ক্ষান্ত থকা নাই, এখেতসকলে প্ৰতি বছৰে আকৌ হিতাধিকাৰী সৃষ্টিৰ নামত নতুন নতুন আঁচনি প্ৰয়োগ কৰি আছে। অৰ্থাৎ এই চৰকাৰখনে বিচাৰে ভাৰতবৰ্ষৰ জনসাধাৰণ নিজৰ অধিকাৰ, যি জীয়াই থকাৰ মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰ খৰ্গহস্ত হৈ কৃতদাসত পৰিণত হওক। একমাত্ৰ ভোটৰ ৰাজনীতিত হিতাধিকাৰী আঁচনি সৃষ্টি কৰি ভাৰতবৰ্ষৰ জনসাধাৰণক যি পংগুত্বলৈ কৰিব বিচাৰিছে, এই পংগুত্বৰ আমি ভাৰতবৰ্ষৰ জনসাধাৰণে অৱসান বিচাৰিছে, যাৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণ জাগিছে। আজি এই যি ধৰ্মঘট, এই ধৰ্মঘট স্বতঃস্ফূৰ্তভাৱে সকলোৱে অংশগ্ৰহণ কৰিছে। গতিকে আজিৰ এই ধৰ্মঘটৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ, ভাৰতবৰ্ষৰ জনসাধাৰণৰ স্বাৰ্থৰ বাবে আপোনালোকে নীতি অৱলম্বন কৰক, গাড়ীত আপোনালোকেই থাকক। কাৰণ কিয়, যিকোনো এটা দলৰ চৰকাৰ গাড়ীত থাকিব লাগিব। যদি ৰাজতন্ত্ৰ, গণতন্ত্ৰ যদি চলাব লাগে, তেতিয়াহ'লে এটা দলে নিশ্চয় চৰকাৰ গঠন কৰিব, কিন্তু সেয়া সমাজৰ হকে হ'ব লাগিব। তাত সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে চিন্তা কৰিব লাগিব, তেতিয়াহ'লে নিশ্চয় ভাৰতবৰ্ষ বিকাশ হ'ব। আৰু যদি এই বিকাশৰ কথা চিন্তা নকৰে, তেতিয়াহ'লে এই ধৰণৰ আন্দোলনে কিন্তু এদিন চৰকাৰখনক নিজৰ গাদীৰ পৰা গাদীচ্যুত কৰিবলৈ বাধ্য কৰাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।